হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC অসম লোকসেৱা আয়োগৰ যোনখিনি আপকামিং ৰিক্ৰুইটমেণ্টছ আছে 2026-27ৰ যোনখিনি আপকামিং এডভাৰটাইজমেণ্ট নটিফিকেশ্যন বা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টছখিনি আছে সেইখিনিৰ ওপৰত অকণমান মই আজিৰ ভিডিঅ'টো আপোনালোকক জনাম যে আপকামিং এডভাৰটাইজমেণ্টছ কি আহিব পাৰে। এনেই জেনেৰেলি মই যিমানখিনি খবৰ কৰিছিলোঁ চ'ৰ্চেছবিলাকৰ পৰা তেওঁলোকে জনোৱা মতে এইখিনি পোষ্ট বৰ্তমান এইটো বছৰত অহাৰ সম্ভাৱনা আছে। মানে 2026-27 এতিয়া ইলেকশ্যনৰ আগত হয়তো এডভাৰটাইজমেণ্ট দুই এটা আহিব পাৰে, নাহিবও পাৰে, কিন্তু ইলেকশ্যনৰ পাছত লাহে লাহে আপোনালোকে এডভাৰটাইজমেণ্টছবিলাক পাব আৰু এই এডভাৰটাইজমেণ্টবিলাক এতিয়া 2026ৰ শেষলৈকে চলিব। তাৰোপৰি 2027ৰ আকৌ প্ৰথম ভাগতো দুই এটা এডভাৰটাইজমেণ্ট যাবগৈ পাৰে। ঠিক আছে, চ' সেইটো কাৰণে মই 2026-27 বুলি লিখিছোঁ চ' ডেট আপোনালোকৰ একো কনফিউজন নহয়। তাৰ আগতে আপোনালোকে এটা কথা জনাই ল'ব বিচাৰিছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে। যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ 350ত, গুৱাহাটী হাইকোৰ্টৰ মাল্টি টাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত, DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ আছে 350ত, APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 150ত, IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত, ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, আছাম পুলিচৰ বিভিন্ন পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত, আছাম কম্পিটিটিভ এক্সামৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, APSC CDPOৰ ফুল কোৰ্চ এভেইলেবল আছে 200ত, ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ কোৰ্চ এভেইলেবল আছে 100ত, কাৰেণ্ট এফেয়াৰ্ছ 100ত আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছ 100 ৰুপিছত, APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত, APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে 250 ৰুপিছত। ঠিক আছে, আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইট টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্দাৰ পে'মেণ্ট কৰিব নালাগে। ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ আছে সেইটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে, মই লগে লগে শ্বেয়াৰ দিম। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড নিউমাৰিকেলছ আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে। বাকী কোৰ্চখিনিৰ কথা সবিশেষ মই ভিডিঅ'টোৰ শেষৰ ফালে ভালকৈ জনাম। এতিয়া বৰ্তমান ভিডিঅ'টোৰ মেইন কণ্টেণ্টটোলৈ আহিছোঁ, কি আপোনালোকৰ আপকামিং APSC এক্সামছ হ'ব পাৰে। ঠিক আছে, আপোনালোকে ভালকৈ চাই ল'ব, শুনি ল'ব কথাখিনি মোৰ। চ' ইয়াতে যদি চাওঁ আপকামিং ৰিক্ৰুইটমেণ্টবিলাক, তাৰ ভিতৰত আপোনালোকে প্ৰথম ৰিক্ৰুইটমেণ্টটো হৈ গ'ল কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025-26। ঠিক আছে, APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ এনেই এডভাৰটাইজমেণ্ট এতিয়া ধৰক APSC CC 2024 ৰিজাল্টছটো একচুৱেলি 15 তাৰিখৰ আগতে দিব বুলিয়ে মোক জনাইছিলে। এতিয়ালৈকেতো দিয়া নাছিলে এই ভিডিঅ'টো ৰেকৰ্ড কৰাৰ সময়ত। আৰু এতিয়া কাইলৈ আৰু পৰহিলৈ এনেই হলিডেজ হয়, কিন্তু APSCৰ হলিডেজতো ৰিজাল্ট ডিক্লেয়াৰ কৰা ৰেকৰ্ড আছে। আগতেও প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ বা অন্য তেনেকুৱা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ৰিজাল্টছ তেওঁলোকে ছানডেও ডিক্লেয়াৰ কৰা ৰেকৰ্ড আছে APSCৰ। চ' সেইটো কাৰণে বন্ধ বুলি কথা নাই, ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব পাৰে। যদি বাই চান্স ডিক্লেয়াৰ নকৰে, এতিয়া নতুন যদি কিবা ৰুলছ ৰেগুলেশ্যনছ আনিলে যে হলিডেজৰ ৰিজাল্ট ডিক্লেয়াৰ নকৰে তেতিয়াহ'লে হয়তো সোমবাৰে পাব। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা। এনেই হলিডেজবিলাকতো ৰিজাল্ট ডিক্লেয়াৰ কৰা কিন্তু APSCৰ ৰেকৰ্ড আছে, মই নিজে উইটনেছ হৈছোঁ। ঠিক আছে, আৰু বাকী কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025-26ৰ এনে নটিফিকেশ্যন এইটো মাহৰ লাষ্টলৈকে আহি যাব পাৰে, নহয় বা আপোনালোকে ইলেকশ্যনৰ ঠিক পাছতে পাব। এইটো মাহৰ লাষ্টত আহি গ'লে মানে পৰীক্ষা প্ৰিলিমিনেৰী এক্সামটো আপোনালোকে মে'ৰ লাষ্টৰ ফালে নহ'লে জুনত এক্সপেক্ট কৰিব পাৰে, কাৰণ UPSCৰ প্ৰিলিমছো আছে। আৰু লগতে যদি কেনেবাকৈ যদি ইলেকশ্যনৰ পাছত আহি ইলেকশ্যনৰ পাছত নটিফিকেশ্যন আহিলে হয়তো মে'ৰ লাষ্টৰ ফালে নটিফিকেশ্যন আহিব, তেতিয়া পৰীক্ষা আগষ্ট মানতহে আপোনালোকৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো হ'ব। চ' তেনেকুৱা ধৰণৰ চিনেৰিঅ' এটা আছে, মই অলৰেডি ভিডিঅ' বনাইছিলোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে গম পাব। বাকী ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ যোনটো পোষ্ট আছে সেইটো কমাৰ্চ গ্ৰেজুৱেটখিনিৰ কাৰণে স্পেচিয়েলাইজ পোষ্ট হয়। ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ আপকামিং ৰিক্ৰুইটমেণ্টছ অহাৰ সম্ভাৱনা আছে। আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ মই আজি আই থিংক অক্টোবৰ নৱেম্বৰ মানতে শুনিছিলোঁ যে পোষ্ট চেংচনছ হৈছে বুলি, হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পোষ্ট চেংচনছ হৈছে বুলি। খালি এডভাৰটাইজমেণ্ট এতিয়ালৈকে ওলোৱা নাই। চ' এডভাৰটাইজমেণ্টটো ফাইনেন্সিয়েল মেনেজমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাই দিব লাগে সোনকালে। এতিয়া কেতিয়া উলিয়াব কি কথা সেইখিনি নকওঁ, কিন্তু আপকামিং এডভাৰটাইজমেণ্ট এইকেইটা ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ আহিব লাগে, মোক যিমানখিনি জনাইছে। তাৰপিছত কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ এডভাৰটাইজমেণ্ট আহিব লাগে এইটো বছৰতে, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ। বাকী CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ এডভাৰটাইজমেণ্ট আহিব লাগে। এতিয়া কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আৰু CDPOৰ এডভাৰটাইজমেণ্ট হয়তো ইলেকশ্যনৰ পাছতহে আহিব, ইলেকশ্যনৰ আগত এডভাৰটাইজমেণ্ট খুব কম
ওলাব এতিয়া মডেল কোড অফ কণ্ডাক্ট লগালগে হয়তো গভৰ্ণমেণ্টে নতুন ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ৰিলিজ কৰিব নোৱাৰিব পাৰে চ' সেইটো কাৰণে এইখিনি এডভাৰটাইজমেণ্ট আপোনালোকে ইলেকশ্যনৰ পাছতো পাব পাৰে হয়তো ইলেকশ্যনৰ আগত দুই এটা এডভাৰটাইজমেণ্ট ওলাই যাব পাৰে ক'ব নোৱাৰি কেনেকুৱা ধৰণৰ কি চলি থাকে কিন্তু এনেই 2025-26ত এনেকুৱা এইখিনি এডভাৰটাইজমেণ্ট আহিব লাগে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ বাকী এছিষ্টেণ্ট মেনেজাৰ APDCL APGCL আৰু AGCLৰ এই তিনিটা বিভাগত এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আহিব লাগে জুনিয়ৰ মেনেজাৰৰ ভেকেঞ্চি আহিব APDCL APGCL আৰু AGCL এই গোটেইকেইটাত ঠিক আছে ইয়াতে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট থাকে IT HR ঠিক আছে ইলেক্ট্ৰিকেল সেই তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট মেনেজাৰ জুনিয়ৰ মেনেজাৰৰ পোষ্ট ওলাব লাগে APDCL AGCL আৰু APGCL ঠিক আছে আৰু লগতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইলেক্ট্ৰিকেল মেকানিকেলৰ অলৰেডি এইটো বছৰ বহুতখিনি কি বুলি কয় ৰিক্ৰুইটমেণ্ট হৈছিলে বহুতবিলাক ডিপাৰ্টমেণ্টৰ কিন্তু আৰু তেনেকুৱা ডিপাৰ্টমেণ্টৰ বহুতখিনি আকৌ পাছলৈ আকৌ ভেকেঞ্চি ক্ৰিয়েট হ'ব পাৰে চ' এইটো বছৰ লাষ্টৰ ফালে নহয় বা 2027ৰ একদম প্ৰথম সময়খিনিতে জানুৱাৰী ফেব্ৰুৱাৰীটো আকৌ নতুন এডভাৰটাইজমেণ্ট আপোনালোকে পাব পাৰে ঠিক আছে বাকী ইলেকশ্যনৰ পাছতো কিছুমান এডভাৰটাইজমেণ্ট ওলাব এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কিছুমান ডিপাৰ্টমেণ্টত এতিয়া আকৌ ভেকেঞ্চি আহিব চ' সেইটো কাৰণে আকৌ হয়তো কি বুলি কয় আকৌ ভেকেঞ্চি তৈয়াৰ কৰি পেলাই স্ক্ৰুটনি কৰি পেলাই হয়তো আৰু এডভাৰটাইজমেণ্ট ওলাব পাৰে কিন্তু বহুত বেছি পোষ্ট নোলাব পাৰে কিন্তু আপোনালোকে এক্সপেক্ট কৰিব পাৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ঠিক আছে বাকী ৰিচাৰ্চ এছিষ্টেণ্ট আপোনালোকে ৰিচাৰ্চ এছিষ্টেণ্টৰ বহুতখিনি বহুত ধৰণৰ ডিপাৰ্টমেণ্ট থাকে বহুতবিলাক ডিপাৰ্টমেণ্টৰ এতিয়া বেছিভাগ ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ বহুতবিলাক ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্টখিনি কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত ইনক্লুড কৰা হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ কিন্তু আৰু বাকী যোনটো আগতে ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছ আছিলে সেইটোৰ নাম আজিকালি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কৰি দিলে JDOৰ পৰীক্ষাটো হৈ গৈছে বাকী ৰিচাৰ্চ এছিষ্টেণ্ট যেনেকৈ এইবাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট বাজেট ডিপাৰ্টমেণ্টত ওলাই থাকে চ' তেনেকুৱা ধৰণৰ কিছুমান ডিপাৰ্টমেণ্টত ৰিচাৰ্চ এছিষ্টেণ্টৰ পোষ্ট ওলাই থাকিব পাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ বেছি পোষ্ট নোলায় 4-5টা তেনেকুৱা ধৰণৰ পোষ্ট ৰিচাৰ্চ এছিষ্টেণ্টৰ 2-এটা তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টত ওলাব পাৰে বাকী ছিনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰ আৰু জুনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰৰ ইয়াতে ভেকেঞ্চি ওলাব লাগে এইটো বছৰত এইকেইটা আপোনালোকৰ জাৰ্নেলিজিমৰ ওপৰত মাছ কমিউনিকেশ্যন জাৰ্নেলিজিম তেনেকুৱা লাগে কিবাকিবি বাকী লেকচাৰৰ বিভিন্ন ধৰণৰ লেকচাৰৰ পোষ্ট ওলাব লাগে লাইব্ৰেৰিয়ান আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ পোষ্ট এইটো বছৰ আহিব লাগে যিমানখিনি মোক ইনফৰমেশ্যন দিছে মই সেইখিনি কৈছোঁ আৰু কোন ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰকৈ আহিব ইমান বেছি মোৰো নলেজ নাই কিন্তু তেওঁলোকে মোক যোনখিনি জনাইছে সেইখিনিৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ বাকী ইনস্পেক্টৰ অফ ফেক্টৰীজ এটা পোষ্ট আছে স্পেচিয়েলাইজ সেইটো এইটো বছৰ আহিব লাগে এইটো আগতে আই থিংক 2024ত আহিছিলে চ' এইবাৰ আকৌ ইনস্পেক্টৰ অফ ফেক্টৰীজৰ এডভাৰটাইজমেণ্ট ওলাব লাগে ঠিক আছে এতিয়া কেতিয়াবা তেওঁলোকৰ ইয়াতে কওঁতে মেলোতে অকণমান কিবাকিবি খেলি মেলি হ'ব পাৰে কিন্তু এইখিনি ইমানখিনি মই লিষ্ট পাইছোঁ যোনখিনি এক্সাম আপকামিং 2026-27ত আহিব লাগে ঠিক আছে এতিয়া সেইটো কথাটো হ'ল যে আপোনালোকে সাজু হৈ থাকক এইখিনি এডভাৰটাইজমেণ্ট 2026-27ত আহিব লাগে বেছিভাগ এক্সাম এডভাৰটাইজমেণ্ট আপোনালোকে ইলেকশ্যনৰ পাছত এক্সপেক্ট কৰক ইলেকশ্যনৰ আগতে এক্সপেক্টেশ্যন বেছি নাৰাখিব কাৰণ ইলেকশ্যন এতিয়া মাৰ্চ এপ্ৰিলত হৈ যাব মে' মাহলৈকে গোটেইখিনি বস্তু কমপ্লিট হৈ যাব ৰিজাল্ট দি চ' মে'ৰ লাষ্টৰ ফালৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টবিলাক এক্সপেক্ট কৰিব পাৰে ইলেকশ্যনৰ আগতো 2-এটা এডভাৰটাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে কিন্তু ইলেকশ্যনৰ পাছত বাকীখিনি হৈ থাকিব আৰু যেতিয়া নতুন চৰকাৰ গঠন হ'ব তাৰপিছত আৰু গোটেইখিনি বস্তু স্মুথলি গৈ থাকিব ঠিক আছে আৰু পৰীক্ষা কেতিয়াও চেছ নহয় পৰীক্ষা আপকামিং আহি থাকিব বাকী মই আৰু কিছুমান খবৰ ল'ম যে ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ পৰীক্ষা কেতিয়া হ'ব DHS DMEৰ পৰীক্ষা কেতিয়া হ'ব DHSৰ পৰীক্ষাখিনি কেতিয়া হ'ব লগতে DMEৰ নতুন পোষ্ট ওলাব নেকি সেইখিনি বস্তু ভালকৈ কনফাৰ্ম হৈ পেলাই মই ভিডিঅ' বনাম আপকামিং আপোনালোকে ভিডিঅ'জবোৰ পাই থাকিব ঠিক আছে চ' এইখিনি হৈ গ'ল আপকামিং এক্সামছ মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ আপকামিং ৰিক্ৰুইটমেণ্টছ 2026-27 ফ্ৰম APSC CC 2025-26 ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ চাইল্ড ডেভেলপমেণ্ট অফিচাৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এছিষ্টেণ্ট মেনেজাৰ APDCL APGCL আৰু AGCL জুনিয়ৰ মেনেজাৰ APDCL APGCL আৰু AGCL এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ইলেক্ট্ৰিকেল মেকানিকেল জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইলেক্ট্ৰিকেল মেকানিকেল ৰিচাৰ্চ এছিষ্টেণ্ট বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত ছিনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰ জুনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰ লেকচাৰাৰ লাইব্ৰেৰিয়ান এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আৰু ইনস্পেক্টৰ অফ ফেক্টৰীজ ঠিক আছে এতিয়া বৰ্তমান ইমানখিনিয়ে গম পালোঁ বাকী এইখিনি যিমানখিনি মোক কৈছে আৰু ইমানখিনি আহিব লাগে বুলি বাকী আৰু যদি কিবা ইনফৰমেশ্যন পাওঁ এডিশ্যনেল মই নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ঠিক আছে চ' আপোনালোকে বাকী প্ৰিপেৰেশ্যন কৰি থাকক
বাকী মই ক'লোৱে আপোনালোকে যদি কোৰ্চেছ ল'ব বিচাৰে কোৰ্চ মেটেৰিয়েলছ এইখিনি এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 350/25ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 দুইটাৰ কোৰ্চ মেটেৰিয়েলছ একেই হ'ব ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 ADREৰ নটিফিকেশ্যনো আহি আছে ইলেকশ্যনৰ আগে পাছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচৰ বিভিন্ন ধৰণৰ ভেকেঞ্চিৰ কাৰণে কোৰ্চ এভেইলেবল আছে 250 যেনেকৈ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ ইনক্লুডেড থাকিব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো থাকিব বিভিন্ন এক্সামিনেশ্যনৰ উইথ এনচাৰ কিজ চ' ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছবিলাক এই কোৰ্চ মেটেৰিয়েলছখিনি থ্ৰুৱেদি আপোনালোকৰ কভাৰ হ'ব APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছ লাইক APSC হাইকোৰ্ট DSS DME ADRE এক্সেট্ৰা উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনছ আৰু ফৰ্মুলাছ এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম